আজিকালি শৰীৰৰ আধা অংশ দেখুৱাই ভিডিঅ' বনালেহে ভাইৰেল হয়। আজিকালি আধা কাপোৰ পিন্ধি নিজৰ শৰীৰৰ আধা অংশ উলিয়াই ভিডিঅ' বনালেহে ভিউজ হয়, লাইক পায় আৰু পাব্লিচিটি হয়। নিজৰ প্ৰাইভেট অংশ দেখুৱাই ভিউজ লাইক লৈ আছে কিছুমানে। তুমি নিজৰ শৰীৰৰ অংশ উলিয়াই তুমি ভিডিঅ' বনাইছা, নিজৰ প্ৰাইভেট পাৰ্টটো দেখাই পেলাই তুমি ভিউজ লৈ আছা বা তুমি লাইক লৈ আছা। নাপাই দে এনেদৰে ভিডিঅ' বনাই টকা ঘটিবলৈ। ৰাস্তাৰে চুটি কাপোৰ পিন্ধি গ'লে ল'ৰাবোৰে বেয়া কমেণ্ট কৰিলেই কাজিয়া লাগি যায়। সেনেকুৱা ড্ৰেছ পিন্ধি যদি গৈ থকাৰ অৱস্থাত তোমাক এটা ল'ৰাই এটা বেয়া কমেণ্ট কৰে বা তোমাৰ বেয়াকৈ চায়, তেতিয়া তুমি ল'ৰাটোক কি ক'বা? বা এটা চৰ মাৰিবা আৰু ক'বা আমুক তামুক তামুক ক'বা, মানে পাব্লিকৰ আগত ক'বা। কিন্তু এবাৰ ভাবিছানে তোমাক কিয় বেয়া কমেণ্ট কৰিছে? কিন্তু তুমি চাইছিলানে যে তুমি কি পিন্ধি আহিছা? তুমি কিন্তু ভুল কাম কৰি আছা। এনেদৰে চুটি কাপোৰ পিন্ধি ভিডিঅ' বনাই পাব্লিচিটি কৰা, ভিউজ লোৱা, লাইকৰ আশা কৰাটো একেবাৰে ভুল। কিন্তু সেইটো তোমাৰ এটা মূৰ্খামি, কাৰণ তুমি নিজৰ শৰীৰৰ অংশ উলিয়াই তুমি ভিডিঅ' বনাইছা, তাত তুমি ভাইৰেল হৈছা, সেইটো তুমি গৌৰৱান্বিত নহয় আচলতে। এনেদৰে সামাজিক মাধ্যমত ভিডিঅ' বনাই এগৰাকী ভিডিঅ' ক্ৰিয়েটৰে নীতি শিক্ষা দিছে। সামাজিক মাধ্যমত চুটি কাপোৰ পিন্ধি ভিডিঅ' বনাই ভিউজ লোৱা, লাইকৰ আশা কৰা কিছুমান ভিডিঅ' ক্ৰিয়েটৰক।